হাই এভৰিৱান, কি খবৰ সকলোৰে? পুনৰবাৰ মোৰ ইউটিউব চেনেল ৰিঞ্জুমণি শৰ্মালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে ছট পূজাৰ ভিডিঅ'। আপোনালোকৰ ছট পূজা কেনেকৈ গ'ল প্লিজ কমেণ্টত জনাব। আমাৰ ওচৰতে থকা ছট পূজা ভাগৰ কিছু অংশ আপোনালোকক আহিলোঁ আমাৰ ওচৰতে হোৱা এখন তুলনি বিয়ালৈ। মই সাধাৰণতে ইমান বিয়া সভা খাই নুফুৰোঁ, কিন্তু সেইদিনা মোৰ কোনো বিশেষ কাম নাছিলে কাৰণে বিয়াখনলৈ গ'লোঁ। কিন্তু গৈ পেলাই ইমানেই ভাল লাগিলে যে সকলোকে লগ পালোঁ, আৰু এই বিয়া সভাবিলাকতেতো মানুহবিলাক লগ পোৱা হয় নহয় জানো। আৰু এনেইতো কাৰোনো সময় আছে, সকলো ব্যস্তই হৈ থাকে। আৰু সেইদিনা সঁচাকৈ ভালো লাগিলে, ইমান ধুনীয়া জলচা পাতিছিলে। ছিংগাৰজনৰ মই নামটো পিছতে পাহৰিলোঁ, মই নুসুধিলোঁ, কিন্তু সঁচাকৈ বৰ ভাল লাগিছিলে। আপোনালোকৰ ফালে তুলনি বিয়া কেনেদৰে পালন কৰে জনাবচোন। এয়া হৈছে আমাৰ উজনিৰ তুলনি বিয়া। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট কৰিব। আকৌ 2 বা 4জনেহে লাইক কমেণ্ট কৰে। ছাবস্ক্ৰাইব কৰা সকলেও কৰিব প্লিজ, আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি থ'ব। এইটো আছিলে ধুনীয়াকৈ ড্ৰেছ কৰি ৰীল এটা বনাম বুলিও ড্ৰেছ কৰিছিলোঁ, লগতে ৰাসৰ দুটামান বচনো আওৰাইছিলোঁ, আৰু ভাবিলোঁ দুটামান ৰীল বনাই লওঁ। কেনেকুৱা লাগিছে বাৰু লুকটো আপোনালোকে জনাব, আৰু ৰীলটো আপোনালোকে চাব আকৌ কেনেকুৱা হ'ল জনাব। মই ইতিমধ্যে ফেচবুকতো দিছোঁ আৰু ইনষ্টাতো দিছোঁ। ফেচবুকৰ প্ৰফাইলতে দিছোঁ বাৰু। আৰু এই যে গজৰাডাল, এই গজৰাডাল আছিলে এটা বিশেষ অনুষ্ঠানৰ কাৰণে অনা। ভাবিলোঁ গজৰাডালনো কেলৈ এদিনহে মাৰিলোঁ, আৰু ৰীলটোতো ধুনীয়াকৈ মাৰি মেলি উলিয়াওঁ, সেইকাৰণে ভাল লাগিলে মাৰিলোঁ। পিছে শুকাই গ'ল, আৰু দুবাৰ মাৰিলোঁ। ফুলবোৰ এনেকৈ শুকাই গ'লে বৰ বেয়া লাগে, আৰু প্লাষ্টিক ফুলতকৈ তাজা তাজা ফুলবোৰ ভাল লাগে। গজৰা কোনে কোনে ভাল পায় জনাব। বাকী আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ, লাভ ইউ।